আজি 2টামান বজাত চানমাৰী থানা খবৰ এটা পালে যে বামুণীমিনা ৰেলৱে কলনীত ঘৰ এটাত মানে ৰাতিপুৱাৰ পৰা কোনো মানে ওলোৱা নাই। তো সেইটোৱে থানা মানুহ আহিলে, আহি পেলাই ইয়াত দৰ্জাটো খুলি পেলাই দেখা গ'ল যে ভিতৰত তিনিটা ডেড বডি পৰি আছে। তাৰ প্ৰাথমিক তদন্তত আমি গম পালোঁ ইয়াতে জুলি ডেকা আৰু জুলি ডেকা তাই নিজৰ জীয়েক ঋতিকা ডেকাৰ লগত ইয়াতে থাকে। আৰু যোৱাকালি ৰাতি জুলি ডেকাৰ হাজবেণ্ড মানে ছেকেণ্ড হাজবেণ্ড লহিত ঠাকুৰীয়া যোৱাকালি ৰাতি ইয়াতে আহিছিলে, আহি পেলাই ইয়াতে থাকিলে। তাৰপিছতে ৰাতি ইয়াতে কিছুমান মানুহে শুনিলে যে কাজিয়া হৈ আছে, এই কথাটো থানাত জনোৱা নাছিলে। তাৰপিছত আজি আহি পেলাই পুলিচে দেখা পালে যে ভিতৰত মাৰ্ডাৰ হৈছে, আৰু আমি গম পাইছোঁ ইতিমধ্যে তদন্ত কৰি পেলাই লহিত ঠাকুৰীয়াই জুলি ডেকা আৰু তাইৰ জীয়েক ঋতিকা ডেকাক মাৰ্ডাৰ কৰিছে। মাৰ্ডাৰ কৰাৰ পিছত নিজে আত্মহত্যা কৰিলে। লিখাই পেলাই নাই এটা মেছেজ ইতিমধ্যে লহিত ঠাকুৰীয়াৰ ঘৰৰ মানুহ আহিছে, আৰু ঘৰৰ মানে মেছেজ এটা ৰাতি দিছিলে কাজিনক। লহিত ঠাকুৰীয়াই নিজৰ কাজিনক দিছিলে যে মই এই কি নাম জুলি ডেকা আৰু তাই জীয়েকক হত্যা কৰিলোঁ আৰু নিজে আত্মহত্যা কৰিলোঁ। কাৰণ আমি এতিয়া উলিয়াই যোৱা বছৰ কেইমাহমান আগতে জুলি ডেকাই লহিত ঠাকুৰীয়াৰ এগেইনষ্টে কেছ এটা দিছিলে যে জীয়েকক মানে শাৰীৰিকভাৱে তেওঁ মানে অপদস্থ কৰা বুলি। সেই কেছত পক্সো কেছ এটা ৰুজু হৈছিলে, আৰু সেই কেছত লহিত ঠাকুৰীয়াক এৰেষ্ট কৰা হৈছিলে আৰু কেছত চাৰ্জশ্বিট কৰা হৈছিলে। এৰেষ্ট কৰা হ'ল আৰু চাৰ্জশ্বিট কৰা হৈছিলে। আজি 2টামান বজাত চানমাৰী থানা খবৰ এটা পালে যে বামুণীমিনা ৰেলৱে কলনীত ঘৰ এটাত মানে ৰাতিপুৱাৰ পৰা কোনো মানে ওলোৱা নাই। তো সেইটোৱে থানা মানুহ আহিলে, আহি পেলাই ইয়াত দৰ্জাটো খুলি পেলাই দেখা গ'ল যে ভিতৰত তিনিটা ডেড বডি পৰি আছে। তাৰ প্ৰাথমিক তদন্তত আমি গম পালোঁ ইয়াতে জুলি ডেকা আৰু জুলি ডেকা তাই নিজৰ জীয়েক ঋতিকা ডেকাৰ লগত ইয়াতে থাকে। আৰু যোৱাকালি ৰাতি জুলি ডেকাৰ হাজবেণ্ড মানে ছেকেণ্ড হাজবেণ্ড লহিত ঠাকুৰীয়া যোৱাকালি ৰাতি ইয়াতে আহিছিলে, আহি পেলাই ইয়াতে থাকিলে। তাৰপিছতে ৰাতি ইয়াতে কিছুমান মানুহে শুনিলে যে কাজিয়া হৈ আছে, এই কথাটো থানাত জনোৱা নাছিলে। তাৰপিছত আজি আহি পেলাই পুলিচে দেখা পালে যে ভিতৰত মাৰ্ডাৰ হৈছে, আৰু আমি গম পাইছোঁ ইতিমধ্যে তদন্ত কৰি পেলাই লহিত ঠাকুৰীয়াই জুলি ডেকা আৰু তাইৰ জীয়েক ঋতিকা ডেকাক মাৰ্ডাৰ কৰিছে। মাৰ্ডাৰ কৰাৰ পিছত নিজে আত্মহত্যা কৰিলে। লিখাই পেলাই নাই এটা মেছেজ ইতিমধ্যে লহিত ঠাকুৰীয়াৰ ঘৰৰ মানুহ আহিছে, আৰু ঘৰৰ মানে মেছেজ এটা ৰাতি দিছিলে কাজিনক। লহিত ঠাকুৰীয়াই নিজৰ কাজিনক দিছিলে যে মই এই কি নাম জুলি ডেকা আৰু তাইৰ জীয়েকক হত্যা কৰিলোঁ আৰু নিজে আত্মহত্যা কৰিলোঁ। কাৰণ আমি এতিয়া উলিয়াই যোৱা বছৰ কেইমাহমান আগতে জুলি ডেকাই লহিত ঠাকুৰীয়াৰ এগেইনষ্টে কেছ এটা দিছিলে যে জীয়েকক মানে শাৰীৰিকভাৱে তেওঁ মানে অপদস্থ কৰা বুলি। সেই কেছত পক্সো কেছ এটা ৰুজু হৈছিলে, আৰু সেই কেছত লহিত ঠাকুৰীয়াক এৰেষ্ট কৰা হৈছিলে আৰু কেছত চাৰ্জশ্বিট কৰা হৈছিলে। এৰেষ্ট কৰা হ'ল আৰু চাৰ্জশ্বিট কৰা হৈছিলে।